ধুবুৰীৰ পাণবাৰীৰ যুৱক মহানগৰী গুৱাহাটীত গৈ সন্ধানহীন। বিগত ৪-৫ মাহে সন্ধান নাই জাহাংগীৰ আলম নামৰ যুৱকজনৰ। ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত পাণবাৰীৰ 2 সন্তানৰ পিতৃ জাহাংগীৰ আলম নামৰ এজন যুৱকে কৰ্মসূত্ৰে ঘৰৰ পৰা গুৱাহাটীলৈ ওলাই যায়। কিন্তু বিগত ৪-৫ মাহ পূৰ্বে হঠাৎ এদিন পৰিয়ালৰ সৈতে যোগাযোগ কৰে যদিও তাৰ পিছৰ পৰা যুৱকজনৰ সৈতে যোগাযোগ নাই পৰিয়ালৰ। পিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ পিছত কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকৰ। ইপিনে এই খবৰ লাভ কৰাৰ পিছতেই জাহাংগীৰ আলম বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা যুৱকজনে সন্ধানহীন হোৱাৰ পিছত দুটি কণ ল'ৰা-ছোৱালীৰ লগতে পিতৃ-মাতৃৰ দিশহাৰা হৈ পৰিছে। ইতিমধ্যে 19/6/2025 তাৰিখত গুৱাহাটী হাতীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান লাভ কৰে 9394319524 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনাই জাহাংগীৰ আলমৰ পিতৃয়ে। ক'ব লগা তাৰ একো নাই। তো মানে আমাৰ ল'ৰা এটা মানে এই গুৱাহাটীত কাম কৰি থাকে, মানে হাজিৰা কৰি খায়। গুৱাহাটীত মানে যেতিয়া ৰোজা আহিছিল, ৰোজাৰ 5টা না 6টা যাৱাৰ পাছত সি গুৱাহাটীত গ'ল। গুৱাহাটীত যাৱাৰ পাছত মানে আমি ভাবিলোঁ যে এতিয়াতো ৰোজাৰ চিনি আহিল, তেনেহ'লে ঘৰত আহিব। এই ৰোজাৰ মানে 6টা থাকাতে এদিন ফোন কৰিছিল বেলেগৰ মোবাইল দি, তাৰ লগত মোবাইল নাই। ঘৰত কথা পাতিল যে মই চিনিত আহিম, ঈদত আহিম আৰু কি, মানে ঈদত ৰোজাৰ ঈদত আহিব বুলি কৈছিল। সিটো অহা নাই। এতিয়া আমি ভাবিলোঁ তাৰ লগত পইচা কৰি আছে না নাই, এইকাৰণে আহিব পোৱা নাই। আৰু তাৰ লগত মোবাইলো নাই যে যোগাযোগটো কৰিম। তাৰপিছত কি হ'ল যে আকৌ আমাৰ পঞ্চায়ত ইলেকশ্যন হ'ল। তো ভাবিলোঁ তেনেহ'লে ইলেকশ্যনত আহিবই, ইলেকশ্যনত সি নাহিল। তেতিয়া মানে আমি অলপ চিন্তাত হ'লোঁ যে কি কৰা যায় এতিয়া। ইমান দিনটো ই নাথাকে, 3 মাহ 3.5 মাহমান হৈ গ'ল, 4 মাহমান হৈ গ'ল। তেতিয়া আমি কি কৰিলোঁ যে নহয় কুৰবানী ঈদত আহিবই। এই কুৰবানী ঈদতো নাহিল। এতিয়া আমি চিন্তাত মানে গুৱাহাটীত কাম কৰিবলৈ গৈছিল, তাতে আমি মানে খুজিছোঁ। তাৰপিছত পোৱা নাই, তাৰপিছত আমি থানাত এণ্ট্ৰি দিছোঁ। এণ্ট্ৰি দেওয়াৰ পাছত আমি গুৱাহাটীত যে জেল যিটো আছে, জেলখনতো চাইছোঁ, জেলতো নাই। এতিয়া আপোনালোকৰ ওপৰত মই এইটো অনুৰোধ কৰিছোঁ যে মোৰ ল'ৰাটো যদি কোনোবা পায় বা খুজি, আপোনালোকক মই খুব অনুৰোধ কৰি আছোঁ, আমাক জনাব। আমাৰ ঘৰ গৌৰীপুৰ সমষ্টিত ধুবুৰীত, মানে পাণবাৰী বুলি কয়, মছজিদ পাণবাৰী। আমি পাণবাৰীতে থাকোঁ। মোৰ ফোন নাম্বাৰটো লাগিলে মই দিব পাৰিম এতিয়াই। ফোন নাম্বাৰটো লওক 9394319524। মোৰ এইটো ফোন নাম্বাৰ হয়। এইটো নাম্বাৰত যোগাযোগ কৰিলে মই আৰু কি আপোনালোকক হেৰি পাম আৰু কি। ল'ৰাটোৰ নাম জাহাংগীৰ আলম, বয়স 34 বছৰ হ'ল, 34 চলি আছে এতিয়া। এতিয়া মই খুব আপোনালোকক অনুৰোধ কৰি আছোঁ, যেতিয়া মই ল'ৰাটো পাওঁ মানে তাৰ মায়ে মানে সদায় চিকুৰি থাকে, ময়ো মানে অশান্তিত আছোঁ আৰু।